हिंदुस्तान में रहने वाला हर आदमी हिंदू है। ए, ये कोर्ट है, यहाँ भाषण मत दो। हामिद मुसलमान था। कोई सबूत है? गांव का बच्चा बच्चा जानता है। ये बच्चों का खेल नहीं है। নমস্কাৰ বন্ধুসকল, আজিৰ তাৰিখত আমাৰ বহুতৰে বহুত সপোন থাকে আমাৰ কেৰিয়াৰ গঢ়াক লৈ। তাৰে মাজত আমাৰ বহুতৰে সপোন থাকে এজন উকিল হ'বৰ কাৰণে, কিন্তু হয়তো আমি বহুতে নাজানো কি এজন উকিল কেনেকৈ হ'ব পাৰি। আজি মই তাকে আলোচনা কৰিবলৈ আহিছোঁ কি কেনেদৰে এজন ষ্টুডেণ্টে উকিল হ'ব পাৰে বা উকিলতিক আপোনাৰ কেৰিয়াৰ হিচাপে বনাই ল'ব পাৰে। উকিল হ'বৰ কাৰণে আপোনাৰ কোনো আৰ্টছ, কমাৰ্চ বা ছায়েন্স যিকোনো ষ্ট্ৰীমৰ পৰা আহিব পাৰা। যিদৰে ডক্টৰৰ কাৰণে অনলি ছায়েন্স লাগে, কিন্তু উকিলত কোনো এনেধৰণৰ ষ্ট্ৰীম নাই। আপুনি আৰ্টছ, কমাৰ্চ, ছায়েন্স যিকোনো ষ্ট্ৰীমৰ পৰা আহিব পাৰে আৰু যদি 12ৰ পিছতে উকিল কৰিব পাৰে আৰু নাইবা ডিগ্ৰী কৰাৰ পিছতো উকিলতি কৰিব পাৰে। 12 কৰাৰ পিছত যদি ডাইৰেক্ট উকিলতি পঢ়িব বিচাৰিছে তেতিয়াহ'লে আপুনি এটা এণ্ট্ৰেঞ্চ এক্সাম দিব লাগিব, CLAT CLAT কমন ল এডমিশ্যন টেষ্ট, য'ত আপুনি পঢ়িবৰ কাৰণে মিনিমাম 50% 12ত থাকিব লাগিব আৰু আপোনাৰ মেক্সিমাম এজ 20 হ'ব লাগিব। তাৰপিছত আপোনাক 5 years ইণ্টিগ্ৰেটেড কোৰ্চ কৰোৱা হ'ব, য'ত ডিগ্ৰীৰ লগতে LLB কৰোৱা হ'ব। আৰু যদি কিছুমানে ইতিমধ্যে ডিগ্ৰী কৰি আছে তেতিয়াহ'লে ডিগ্ৰী কৰাৰ পিছতো কৰিব পাৰিব। আপুনি যিকোনো ষ্ট্ৰীমৰ পৰা ডিগ্ৰী কৰিব পাৰে, BTech হওক, MBBS হওক, BA হওক, BSc হওক। ডিগ্ৰী কৰাৰ পিছত যদি আপুনি ল কৰিব বিচাৰে তেতিয়াহ'লে যিকোনো ইউনিভাৰ্চিটিত আপুনি ল'ত এডমিশ্যন ল'ব পাৰে আৰু তাৰ বাবে বেলেগ বেলেগ ইউনিভাৰ্চিটি হিচাপে নাইবা বেলেগ বেলেগ ষ্টেট হিচাপে বেলেগ বেলেগ এক্সাম হয়। আৰু বেচিকেলি এইবোৰ এক্সামত আপোনাক মেইনলি ইংলিছ, লিগেল ৰিজনিং, লজিকেল ৰিজনিং, কাৰেণ্ট এফেয়াৰ, জেনেৰেল নলেজ, এইকেইটা বস্তুৰ ওপৰতে আপুনি এক্সাম দিয়া হয়। আৰু তাৰপিছত আপোনাৰ ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব, য'ত আপুনি আপোনাক ওকালতি কৰা শিকোৱা হয়। তাৰপিছত আপুনি যিটো ষ্টেটৰ পৰা বিলং কৰে তাৰে ষ্টেট বাৰ কাউন্সিলিঙৰ পৰা আপোনাক এনৰলমেণ্ট কৰিব লাগিব আৰু তাৰপিছত AIBE নামৰ এটা এক্সাম দিব লাগিব, যি হয় অল ইণ্ডিয়া বাৰ এক্সামিনেশ্যন, য'ত আপোনাক ওকালতি কৰাৰ লাইচেঞ্চ দিয়া হয়। আৰু বহুতে এইটো ভাবিব পাৰে উকিলৰ চেলাৰী বা উকিলে কিমান পইচা ইনকাম কৰিব পাৰে। তো বেচিকেলি ইটছ ডিপেণ্ড অন ইউ, আপুনি কেনেধৰণে কেছ লৰি আছে, আপোনাৰ ক্ষমতা কিমান, আপুনি কেনেদৰে কেছ লৰিব পাৰে। বেচিকেলি লিগেলভাৱে এজন উকিলে 7ৰ পৰা 10 লাখ টকা ইয়াৰলি পাৰ এনাম ইনকাম কৰে।